গ্ৰহণ কৰি আহিছে। কিন্তু ইয়াৰ পিছতো শৰণীয়া কছাৰীসকলৰ বিৰুদ্ধে একাংশ ন্যস্ত স্বাৰ্থ জড়িত ব্যক্তিয়ে শৰণীয়া কছাৰী জনগোষ্ঠীৰ যি ঐতিহ্য পৰম্পৰা সংস্কৃতিৰে চহকী পৰিপূৰ্ণ এটা জনগোষ্ঠী, এই জনগোষ্ঠীটোৰ ঐতিহ্য পৰম্পৰা সংস্কৃতিৰে পৰিপূৰ্ণ এই জনগোষ্ঠীটোৰ চহকী কলাকৃষ্টিৰে পৰিপূৰ্ণ এই জনগোষ্ঠীটোক নথিমূল কৰিবৰ কাৰণে ষড়যন্ত্ৰ লিপ্ত হৈ আহিছে। আৰু সেই ষড়যন্ত্ৰৰ পৰা মুক্ত কৰি শৰণীয়া কছাৰী এটা অসমৰ স্বতন্ত্ৰ জনজাতি জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইতিমধ্যে প্ৰদূষণ শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ আটাইকেইটা জাতীয় সংগঠনে সংগ্ৰাম অব্যাহত ৰাখিছে। শেহতীয়াভাৱে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনজাতি প্ৰমাণ পত্ৰৰ সমস্যাৰ ফলত সন্মুখীন হ'বলগীয়া হৈছে। আৰু এই সমস্যা আজিৰ সমস্যা নহয়, এই সমস্যা 4 দশক আগৰ সমস্যা। 1985 চনত এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। সেই সময়ত তদানীন্তন অসম গণ পৰিষদৰ চৰকাৰে শৰণীয়া কছাৰীসকল যিহেতু অসমৰ অন্যতম কছাৰীমূলীয় আদিম জনজাতি জনগোষ্ঠী, গতিকে ভাৰতীয় সংবিধানৰ জনজাতি তালিকাৰ ক্ৰমিক নম্বৰ 5 যিহেতু শৰণীয়া কছাৰীসকল কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ আছে, গতিকে শৰণীয়া কছাৰীসকল কছাৰী হিচাপে জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ নিৰ্দেশনা প্ৰদান কৰিলে। পৰৱৰ্তী পৰ্যায়ত শৰণীয়া কছাৰী সন্তানসকলে জনজাতি প্ৰমাণ পত্ৰটো পূৰ্ণৰূপে পাই থাকিবৰ কাৰণে সক্ষম হ'ল। পৰৱৰ্তী পৰ্যায়ত 2002 পৰা 2009 চনলৈকে দীৰ্ঘ 7 বছৰ সময় বন্ধ হ'ল। পিছত ৰজাঘৰীয়াৰ সৈতে আলাপ আলোচনা কৰি সেই সমস্যাৰ অৱসান ঘটোৱা হ'ল। এনেদৰে সময়ে সময়ে আজি তাৰিখলৈকে 4বাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনজাতি প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। গতিকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক বাৰে বাৰে দাবী উত্থাপন কৰি আহিছো। পুনৰ দিল্লীলৈকে গৈ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী তদানীন্তন ৰাজনাথ সিং, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি জনজাতি পৰিক্ৰমা মন্ত্ৰীক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছো। ইয়াৰ উপৰিও এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ইতিমধ্যে অসমৰ ৰজাঘৰীয়াৰ সৈতে কেইবালানিও আলাপ আলোচনা হৈ গৈছে। আপোনালোকে সকলোৱে জানে 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা শৰণীয়া কছাৰীসকলৰ এই জনজাতীয় প্ৰমাণ পত্ৰৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আজি তাৰিখলৈকে অসমৰ ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে সাক্ষাৎ কৰি আমি ইতিমধ্যে আমাৰ এই সমস্যাটো সমাধান কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছো। 19 বাৰকৈ এই বিভাগীয় মন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰাৰ পিছত তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। 2 লানিকৈ আনুষ্ঠানিকভাৱে আলোচনা হৈ গ'ল। ত্ৰিপাক্ষিক বৈঠক হ'ল সদৌ অসম ট্ৰাইবেল সংঘ, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু ছাৰৰ অধ্যক্ষতাত ত্ৰিপাক্ষিক বৈঠক দুখন হৈ গ'ল। আৰু এই ত্ৰিপাক্ষিক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতো আজি তাৰিখলৈকে অৰ্ডাৰ উলিয়াই দিয়াৰ ফলত শৰণীয়া কছাৰীসকলে সৰ্বস্তৰতে সাংঘাতিক ধৰণৰ ক্ষতি হ'বলগীয়া হৈছে। ইতিমধ্যে আপোনালোকে সকলোৱে জ্ঞাত, যোৱা 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সন্মুখীন হোৱা এই জনজাতি প্ৰমাণ পত্ৰৰ সমস্যাৰ কাৰণে শৰণীয়া কছাৰীসকলৰ 3গৰাকী সন্তানে মেডিকেল শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। বহু ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। SSC ইণ্টাৰভিউ দিয়া বা থাৰ্ড গ্ৰেড প্ৰগ্ৰেমৰ ইণ্টাৰভিউ দিয়া ল'ৰা ছোৱালীসকল চাকৰিত মকৰণ কৰিবলৈ গৈ NXR চাইন নকৰাৰ কাৰণে চাকৰিৰ পৰা ঘূৰি আহিবলগীয়া হৈছে। তো এনেধৰণে সাংঘাতিক ধৰণে শৰণীয়া কছাৰী জনগোষ্ঠীৰ সৰ্বস্তৰৰ জনসাধাৰণে সাংঘাতিক ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। গতিকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অসমৰ কৰ্মমূৰ্খ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি 3বাৰকৈ সাক্ষাৎ কৰি এই সমস্যা সমাধানৰ কাৰণে দাবী উত্থাপন কৰিছিলোঁ। আৰু তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু আজিৰ তাৰিখলৈকে সেই প্ৰতিশ্ৰুতি হৈ থাকিল। সেইকাৰণে আমি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বত যোৱা 8 ফেব্ৰুৱাৰী তাৰিখৰ পৰাই এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছো। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ আন্দোলনৰ কাৰ্যসূচী অসম বিধানসভাৰ পূৰ্ণকালীন বাজেট অধিৱেশন চলি থকাৰ সময়ত যোৱা 8 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ চচলত প্ৰায় 800 শৰণীয়া কছাৰী সন্তানে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে। আৰু তেতিয়া এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক আমন্ত্ৰণ জনাইছিলে যে আমাৰ শৰণীয়া কছাৰীসকলে সন্মুখীন হৈ থকা সমস্যাসমূহ সমাধান কৰা হ'ব, গতিকে আপোনালোকে আন্দোলনৰ কাৰ্যসূচীসমূহ বৰ্তমান স্থগিত ৰাখি আমাৰ সৈতে সহযোগিতা আগবঢ়াই আৰু আমি আপোনালোকৰ সমস্যাখিনি সমাধান কৰি দিম। তো 8 তাৰিখে প্ৰগ্ৰেম লোৱাৰ পিছত 12 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাক নিমন্ত্ৰণ জনালে আৰু 12 তাৰিখে অসম এছেম্বলি অৰ্থাৎ বিধানসভা কক্ষত আনুষ্ঠানিকভাৱে এটা আলোচনা হ'ল। আৰু সেই আলোচনাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক পুনৰবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যে শৰণীয়া কছাৰীসকল যিহেতু অসমৰ অন্যতম কছাৰীমূলীয় জনজাতি জনগোষ্ঠী, ভাৰতীয় সংবিধানৰ জনজাতি তালিকাত যিহেতু চিৰিয়েল নম্বৰ 5 বা ক্ৰমিক নম্বৰ 5 কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ আছে, গতিকে শৰণীয়া কছাৰীসকল পূৰ্বতে যেনেধৰণে জনজাতি প্ৰমাণ পত্ৰ গ্ৰহণ কৰি আছিলে, ঠিক তেনেধৰণে শৰণীয়া কছাৰীসকল জনজাতি প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব আৰু এসপ্তাহৰ ভিতৰতে এই সমস্যাটোৰ সমাধান কৰা হ'ব।
আমি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত আন্দোলনৰ কাৰ্যসূচী এসপ্তাহ বা 10 দিনলৈকে স্থগিত ৰাখিছিলোঁ। কিন্তু আমি দেখিবলৈ পালো যোৱা 12 ফেব্ৰুৱাৰী তাৰিখে হৈ যোৱা আলোচনা আৰু আজি মাৰ্চ মাহৰ 12 তাৰিখলৈ সম্পূৰ্ণ এমাহ সময় হৈ যোৱাৰ পিছতো আজিৰ তাৰিখলৈকে শৰণীয়া কছাৰীসকলক পূৰ্বৰ দৰে জনজাতি প্ৰমাণপত্ৰ প্ৰদান কৰিবৰ কাৰণে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগৰ পৰা যি নিৰ্দেশ কৰা সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু মহকুমাধিপতিবিলাকলৈকে আহিব লাগে, সেই নিৰ্দেশনা এতিয়ালৈকে প্ৰেৰণ নকৰাৰ ফলত শৰণীয়া কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰৰ দিশত আগবাঢ়িছে। আপোনালোকে সকলোৱে জানে যে আমাৰ অভিভাৱকসকলক, আমাৰ ল'ৰা ছোৱালীসকললৈ বহুত সপোন থাকে। এই সপোনবিলাক বাস্তৱায়িত কৰিবৰ কাৰণে সন্তানগৰাকীক প্ৰথমৰ পৰা আমি গঢ় দিবৰ কাৰণে চেষ্টা কৰোঁ। ভালদৰে শিক্ষা দীক্ষা গ্ৰহণ কৰক, ভাল কৰ্ম সংস্থাপন লাভ কৰক, নিজৰ ঘৰখনৰ অৰ্থনৈতিক অৱস্থাৰ পৰা আৰম্ভ কৰি